নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা অতি সোৱাদ লগা চুজিৰ মিঠাই ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে চেনি নোখোৱায়ো খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ মিঠাইটো বনাবলৈ মই একাপ চুজি লৈছোঁ। চুজিখিনি আপোনালোকে মিহি চুজি ল'ব, মোটা চুজি হ'লে মিক্সিত অলপ গুড়ি কৰি ল'ব। চুজিখিনি ল' ফ্লেমত মই এইদৰে ভাজিম। 3 মিনিট ল' ফ্লেমত চুজিখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ডাঙৰ চামুচেৰে এচামুচ ঘি দি দিছোঁ। এইখিনি মই আকৌ 3 মিনিট এইদৰে ঘিৰ লগত ভালদৰে ভাজি ল'ম। মই চুজিখিনি ভালদৰে ভাজি ল'লোঁ। 6 মিনিট সময় মই ভাজি লৈছোঁ, শুকানে 3 মিনিট, ঘি দি 3 মিনিট সময় এইদৰে ভাজি লৈছোঁ। এইখিনি এতিয়া মোৰ হৈ গ'ল। মই নমাই ল'ম। মই ষ্টীলৰ থাল এখনত চুজিখিনি এইদৰে নমাই ল'লোঁ। এতিয়া মই একেখন কেৰাহীতে মই চুজি দিয়া কাপটোৰে 3 কাপ গাখীৰ দি দিম। 1 কাপ দি দিলোঁ। মই 2 কাপ দিলোঁ। মই 3 কাপ গাখীৰ দি দিলোঁ। গাখীৰখিনি মই ভালদৰে উতলাই ল'ম। মোৰ গাখীৰখিনি এইদৰে উতলিব লৈছে। এইদৰে উতলাই উতলাই ডাঠ কৰি ল'ম। প্ৰায় মই গাখীৰ আধা কৰি ল'ম। মই গাখীৰখিনি উতলাই উতলাই ডাঠ কৰি আধা কৰি ল'লোঁ। এতিয়া মই গেছ অফ কৰি গাখীৰখিনি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। মই গাখীৰখিনি ঠাণ্ডা কৰি ল'লোঁ। এইদৰে ঠাণ্ডা কৰি ল'ব। এতিয়া মই এই মিঠাইটো আপোনালোকে চেনি নোখোৱায়ো খাব পাৰিব। ইয়াতে দি দিম এবাটি গুড়। আপোনালোকে মই কাপটো যিটো কাপেৰে চুজি দিছিলোঁ সেই কাপটোৰে 1 কাপ হ'ব। গুড়খিনি মই এইদৰে ইয়াতে 2 মিনিট সময় এইদৰে থৈ দিম। মই গাখীৰৰ লগত গুড়খিনি ভালদৰে এইদৰে মিলাই ল'লোঁ। আপোনালোকে গৰমে গৰমে গাখীৰত গুড় মিলাই নল'ব, তেতিয়া গাখীৰখিনি ফাটি যাব। ঠাণ্ডা কৰি ল'ব। এইদৰে গুড়খিনি ভালদৰে মিলাই ল'লোঁ। ইয়াতে মই দি দিম আধা চামুচ ইলাইচি গুড়ি। গেছ মই অফ কৰিয়ে ৰখাইছোঁ। ইয়াতে দি দিম মই একেটা কাপেৰে 1 কাপ চানা, গাখীৰৰ চানা ফটাই লৈছোঁ। এইটো আপোনালোকক মই ভিডিঅ'ত দেখাই নিদিলোঁ, আপোনালোকে সকলোৱে জানিবই। গেছ মই অফ কৰিয়ে ৰখাইছোঁ। এইখিনিও মই ভালদৰে ইয়াতে এইদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ভাজি থৈ দিয়া চুজিখিনি। চুজিখিনিও মই এইদৰে ভালদৰে মিলাই ল'ম। খুব সোৱাদ লগা এটা মিঠাই, আপোনালোকে এইদৰে ট্ৰাই কৰিবচোন, বহুত বেছি ভাল পাব। মই মিলাই ল'লোঁ। এতিয়া মই গেছ অন কৰি ল'ম। মই গেছ অন কৰি এইদৰে লৰাই থাকিম, নহ'লে তলত লাগি ধৰিব পাৰে। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মোৰ ডাঠ হৈ আহিছে। এতিয়া মই গেছ অফ কৰি ল'ম। মই গেছ অফ কৰি ল'লোঁ। এইদৰে 1 মিনিট সময় কেৰাহীখনতে লৰাই থাকিম। মই ষ্টীলৰ থাল এখন লৈছোঁ। থালখনত এতিয়া মই মিঠাই মিশ্ৰণখিনি এইদৰে নমাই ল'ম। মই নমাই ল'লোঁ। এইখিনি মই অলপ ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। মোৰ অলপ ঠাণ্ডা হৈ গ'ল। এইদৰে ভালদৰে মিলাই ল'ম। মই এইদৰে ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এইদৰে পিচ পিচকৈ কাটি ল'ম। মই এইদৰে পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই বাদামেৰে এইদৰে গাৰ্নিছ কৰি দি দিম। মই বাদামেৰে
এইদৰে গাৰ্নিছ কৰি দিলোঁ। এপিচ মই আপোনালোকক দেখাই দিছোঁ। খুব সোৱাদ লগা মিঠাই, আপোনালোকে এইদৰে ট্ৰাই কৰিব। এতিয়া মই মিঠাইখিনি প্লেটত, এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে কম সময়ত একাপ চুজিৰে কিমানবোৰ মিঠাই বনালোঁ আপোনালোকে দেখিছে। এইদৰে আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।